হেল্ল' এভৰিৱান, মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি বহুত দিনৰ বিৰতিৰ পিছত পুনৰ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আজি আমি DSSৰ যিহেতুকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰি আছিলোঁ লাষ্ট ভিডিঅ'টোত, তাৰ আমি কণ্টিনিউ কৰিম, মানে পাৰ্ট 19টো আজি। পাৰ্ট 18টোৰ পিছৰ পাৰ্ট 19টো আমি লাষ্ট ভিডিঅ'টোত DHSৰ 2019ৰ পেপাৰখন ডিছকাছ কৰি আছিলোঁ। তাৰ দুটা পাৰ্ট অলৰেডি কমপ্লিট হৈ গৈছে, মানে কুৱেশ্যন নম্বৰ 50লৈকে ডিছকাছ কৰি গৈছিলোঁ আমি। আজি কুৱেশ্যন নম্বৰ 51ৰ পৰা ডিছকাছ কৰিম। আৰু কুৱেশ্যন পেপাৰখনত যিহেতুকে টোটেল 100টা কুৱেশ্যন আছে, তাৰ আজি আমি কুৱেশ্যন নম্বৰ 51ৰ পৰা ডিছকাছ কৰিম। আশা কৰোঁ আপোনালোকৰ প্ৰিপেৰেশ্যনখিনি ভালে চলি আছে। কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ পৰা ভিডিঅ'খিনি পুনৰ কণ্টিনিউ হ'ব, চ' ভালদৰে চাই যাব। কুৱেশ্যন নম্বৰ 51, কমপ্লিট দ্য ফলোয়িং আইডিয়ম। আইডিয়মটো কমপ্লিট কৰিবলৈ কৈছে। এট দ্য ড্ৰপ অফ এ। এট দ্য ড্ৰপ অফ এ কি হ'ব সুধিছে? ষ্ট'ন, হেট, লিফ, বিল্ডিং। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? এট দ্য ড্ৰপ অফ এ হেট। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। আৰু এট দ্য ড্ৰপ অফ দ্য হেট মানে কি হয় একচুৱেলি? ইনষ্টেণ্টলি অৰ উইদাউট হেজিটেশ্যন কিবা এটা কাম কৰাটোক আমি কি বুলি কওঁ? এট দ্য ড্ৰপ অফ এ হেট। আপোনালোকে এই মিনিংখিনিও লিখি যাব। নোট বনাই আপোনালোকে নিজে ভালদৰে লিখি যাব, তেতিয়া আপোনালোকৰ নিজৰ সুবিধা হ'ব ৰিভিজনৰ টাইমত। বা উইদাউট হেজিটেশ্যন। Next question number 52. Use the correct determiner to complete the sentence. Correct determiner বহাবলৈ কৈছে। Asia is dash largest continent. The, a, most, none of the above. So ইয়াৰ correct answer কি হ'ব? Asia is the largest continent. Option number A is correct. আৰু আপোনালোকে মনত ৰাখিব, যেতিয়া superlative ফৰ্মত ইউজ কৰা হয়, যেতিয়া এইটো লাৰ্জেষ্ট আছে, লাৰ্জ, লাৰ্জাৰ, লাৰ্জেষ্ট, এইটো superlative ফৰ্ম হয়, চ' এইটোত সদায় দা বহিব। Next question number 53. Use the correct word to complete the sentence. Correct word to বহাবলৈ কৈছে। He said good dash to all. আমি গম পাওঁৱে গুড বাই টু অল, কিন্তু ইয়াত কোনটো বাই হ'ব সুধিছে? BUY, BY, BYE, BUOY. চ' ইয়াৰ কাৰেক্ট আনচাৰ একচুৱেলি কি হ'ব? BYE, বাই। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। BUY মানে কি? কিবা এটা বস্তু কিনা, তাক আমি কি বুলি ক'ম? BUY, বাই। আৰু BY মানে যাৰ দ্বাৰা কামটো কৰা হ'ল। দিছ ৱৰ্ক হেজ বিন ডান বাই মি। বাই মানে কি? মোৰ দ্বাৰা কামটো কৰা হ'ল, সেইটোত BY ইউজ হয়। Next question number 54. What is the opposite gender of duke? Dukeৰ opposite genderনো কি হ'ব সুধিছে? Drag, duchess, countess and none of the above. So ইয়াৰ correct answer কি হ'ব? Duchess. Option number B is correct. আৰু duke মানে actually কি বুজায়? Male high rank বুজায় duke মানে। So duchess মানে কি actually? Female high rank. Number 55. Complete the following sentence with correct determiner. Correct determiner বহাবলৈ কৈছে। Due to dash personal reasons, both of them avoid each other. কৈছে যে তেওঁলোকৰ কিছুমান পাৰ্চনেল ৰিজনৰ কাৰণে তেওঁলোকে ইজনে সিজনক এভইড কৰে। এতিয়া মই কৈছোঁ যে কিছুমানটো ইংলিছত কি হ'ব একচুৱেলি? দ্য most little some. চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? Some. অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। তেওঁলোকৰ কিছুমান পাৰ্চনেল ৰিজনৰ কাৰণে তেওঁলোকে ইজনে সিজনক এভইড কৰে। Next question number 56. Complete the following sentence using the correct preposition. আমাক preposition বহাবলৈ কৈছে। I will be back dash 6 o'clock, on, in, by, under. So ইয়াৰ correct answer কি হ'ব? I will be back by 6 o'clock. মনত ৰাখিব। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। এতিয়া ইয়াৰ কাৰণটো কৈ দিছোঁ, মানে কি বুজাইছে ইয়াত? মই 6টা বজাৰ আগে আগে ঘূৰি আহিম, তো ইয়াত কি ইউজ হয়? বাই ইউজ হয়। আৰু আপোনালোকে যদি মই 6টা বজাত ঘূৰি আহিম, তেতিয়া সেইটো কি হ'ব? এট 6 o'clock হ'ব, যদি 6টা বজাত ঘূৰি আহিম। কিন্তু ইয়াত এট অপশ্যনটো নাছিলে, চ' এইটো ডাইৰেক্টলি বাই অপশ্যনটো হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 57. হোৱাট ইজ দ্য ছিংগুলাৰ অফ ডাটা? ডাটাৰ ছিংগুলাৰ ফৰ্মটোনো কি হ'ব সুধিছে? একবচন। ডাটা, ডাটাম, ডাটাম এণ্ড ডাটা। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? ডাটাম। DATUM. অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। মনত ৰাখিব, ডাটাৰ ছিংগুলাৰ ফৰ্ম কি হয়? ডাটাম। Next is a question number 58. What is the superlative of little? Littleৰ আকৌ superlative formনো কি হ'ব সুধিছে? Least, most little, littlest and least. So ইয়াৰ correct answer কি হ'ব? Least. LEAST. Option number A is correct. Next question number 59. Complete the idiom. আকৌ idiomটো complete কৰিবলৈ কৈছে। এই idiomবিলাক বহুত অহা আপোনালোকে দেখিবলৈ পাইছে হয়তো। চ' এইখিনি আপোনালোকে ভালদৰে এখন পেজতে সকলোখিনি নোট কৰি যাব। চ' ৰিভিজনৰ আগত বহুত সুবিধা হ'ব ৰিভিজনৰ টাইমত, কাৰণ একেবিলাকে বহুত ৰিপিটেড হোৱা দেখিবলৈ পোৱা যায়। So burn the midnight dash our oil stream. আৰু এটা আছে কিন্তু অপশ্যন এই তিনিটা আপোনালোকে চালেই গম পাব চাগে কি হ'ব? Burn the midnight oil.
অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। আৰু বাৰ্ণ দ্য মিড নাইট অইল মানে কি একচুৱেলি ৱৰ্ক লেট এট নাইট, মানে বহুত ৰাতিলৈকে কাম কৰাটোক আমি কি বুলি কওঁ, বাৰ্ণ দ্য মিড নাইট অইল। নেক্সট কুৱেশ্যন নম্বৰ 60, হোৱাট ইজ দ্য এডভাৰ্ব ফৰ্ম অফ এডজেক্টিভ হাৰ্ড? হাৰ্ডৰ এডভাৰ্ব ফৰ্মটো কি হ'বনো সুধিছে, হাৰ্ডলি, হাৰ্ডি, হাৰ্ড, হাৰ্ডেষ্ট। চ' মনত ৰাখিব ইয়াৰ এডভাৰ্ব ফৰ্মটো ছেইম হ'ব হাৰ্ড। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। আৰু হাৰ্ড মানে কি কিবা এটা বস্তু কঠিন, হাৰ্ড ছাৰ্ফেচ মানে বহুত টান ছাৰ্ফেচখন হয়, তেনেকুৱা বস্তু বুজায়। এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 61, এইডোখৰ পৰা আপোনালোকৰ মেথছৰ পাৰ্টটো ষ্টাৰ্ট হৈছে। চ' মই ৰিকমেণ্ড কৰিম যে আপোনালোকে নিজেও মেথছখিনি মোৰ লগে লগে কৰি যাওক। চ' আপোনালোকৰ আণ্ডাৰষ্টেণ্ডিংটো বেছি হ'ব, আৰু আপোনালোকে কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত লগালগ সুধিব পাৰিব। কুৱেশ্যন নম্বৰ 61টো হৈছে, হোৱাট ইজ দ্য নাম্বাৰ হুজ 12.5% ইজ 64? কৈছে যে কি নাম্বাৰৰ 12.5% যদি আমি লওঁ 64 পাম। চ' আমি ধৰি ল'লোঁ লেট দ্য নাম্বাৰ ইকুৱেল টু এক্স। আমি যে যিটো নাম্বাৰ উলিয়াব লাগে সেইটো নাম্বাৰটো ধৰি ল'লোঁ এক্স। তেতিয়াহ'লে আমাক কৈছে যে 12.5% অফ এক্স উইল বি ইকুৱেল টু কিমান বুলি কৈছে, 64। তেতিয়াহ'লে আমি এক্সৰ ভেলুটো উলিয়াব লাগে। আমি জাষ্ট এইখিনি লিখি ল'ম। এইটো চাওক আপোনালোকে ফ্ৰেকশ্যনত ফাৰ্ষ্টে লিখি ল'ব। কেনেকৈ লিখিম, 2 তলত থাকিব, ওপৰত কিমান হ'ব, 12 2 যা 24 প্লাছ 1 মানে 25। এতিয়া এইটো আমি কেনেকৈ পালোঁ বুজি পালে নহয়। 12.5% যদি এনেকৈ থাকে তেতিয়া আপোনালোকে কি কৰিব, তলৰটো ছেম থাকিব ডিনমিনেটৰটো, ওপৰটো কি কৰিব, এই দুটা মাল্টিপ্লাই কৰিব, 12 2 যা 24 আৰু ওপৰটোৰ লগত প্লাছ কৰিব মানে 25। পাৰ্চেণ্টৰ পৰা আমি যিহেতুকে ভেলুত লিখিব লাগে, চ' আপোনালোকে কি কৰিব, ডিভাইডেড বাই 100 কৰিব। অফ সদায় ইনটু আহিব, অফ এক্স ইকুৱেল টু 64। এতিয়া জাষ্ট আমি এইটো ছল্ভ কৰিলেই হ'ল। এক্সৰ ভেলুটো আমি উলিয়াম, কিমান পাম, 64 ইনটু 100 ইনটু 2 ডিভাইডেড বাই 25। এইটো আমি জাষ্ট এতিয়া কেঞ্চেল আউট কৰিলে হৈ গ'ল। 5 5 যা 25, 5 20 যা 100, আকৌ 5 4 যা 20। আমি যদি এইকেইটা মাল্টিপ্লাই কৰোঁ 64 ইনটু 4 ইনটু 2, তেতিয়া আমি কিমান পাম, 512। চ' 512ৰ 12.5%টো কিমান হয়, 64। চ' অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। নেক্সট দিছে, হোৱাট ইজ দ্য ভেলু অফ, আমাক এটা দিয়া আছে এক্সপ্ৰেশ্যন, ইয়াৰ ভেলুটো উলিয়াব লাগে। ইয়াত অলপমান যিহেতুকে এইবিলাক PYQ হয়, কাৰোবাৰ পৰা কৰাবিলাকে আপলোড কৰা হয়, চ' অলপমান লেটাৰ হৈছে, মই নিজে আকৌ ভালদৰে আপোনালোকক গোটেই এক্সপ্ৰেশ্যনটো লিখি দিছোঁ। চ' আমাৰ এক্সপ্ৰেশ্যনটো দিয়া আছে 2/3 হোল কিউব ইনটু -6/7 স্কুৱেৰ ইনটু -7/4 ইনটু 3/2। আমি জাষ্ট এতিয়া ছল্ভ কৰিলে হ'ল। এইটো চাওক যিহেতুকে ছল্ভ কৰিবলৈ দিছে, আমি কেঞ্চেল আউট হ'ব। চ' আমি 2/2 আমি মাল্টিপ্লাই কৰি নাথাকোঁ, ডাইৰেক্ট লিখি যাম 2 ইনটু 2 ইনটু 2 ডিভাইডেড বাই 3 ইনটু 3 ইনটু 3, যিহেতুকে তিনিবাৰ আছে, কিউব আছে, ইনটু চাওক মাইনাছ স্কুৱেৰ আছে, মাইনাছে মাইনাছে প্লাছ হ'ব। চ' অলৰেডি 6 ইনটু 6 7 ইনটু 7 লিখিলেই হ'ব, ইনটু -7/4, এই মাইনাছটো আছে মনত ৰাখিব, ইনটু 3/2। এতিয়া মাইনাছ অকল এটাই থাকিলে, চ' মাইনাছটো আহিব আনচাৰত, আৰু এইকেইটা আমি কেঞ্চেল আউট কৰিলে হ'ল। 2 2 কেঞ্চেল আউট হ'ল, 3 2 যা 6, 3 2 যা 6, আৰু এইটো 3 কেঞ্চেল আউট হ'ল। নেক্সট এইটো 7 আৰু এইটো 7 কেঞ্চেল আউট হ'ল, এই দুটা 2 গুচি লৈ পিনি এইটো 4ৰ লগত কেঞ্চেল আউট হ'ল। চ' আল্টিমেটলি কিমান থাকিলে, ওপৰত থাকিলে 2 2 যা 4, তলত থাকিলে 7। চ' কাৰেক্ট আনচাৰ উইল বি -4/7। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট দিছে কুৱেশ্যন নম্বৰ 63, ডিভাইডিং 536 ডিভাইডেড বাই 625 বাই 0.54 গিভছ। এইটো আপোনালোকে মনত ৰাখিব সদায়, আকৌ আমি অথনি যেনেকৈ ফ্ৰেকশ্যনলৈ লৈ গৈছিলোঁ তেনেকৈ নিব। কিমান আহিব, 625, আৰু ওপৰত হ'ব কিমান, 625 ইনটু 1 625 প্লাছ 536, মানে আল্টিমেটলি হ'ব 1161, আৰু ডিভাইডেড বাই কিমান কৈছে, 0.54। এতিয়া আমি 0.54টোকো আকৌ নাম্বাৰলৈ লৈ যাম, মানে 1161 625 ডিভাইডেড বাই 54 ডিভাইডেড বাই 100। 100 কিয় লিখিলোঁ, যিহেতুকে দুটা নাম্বাৰৰ আগত ডেচিমেল পইণ্টটো আছে, চ' আমি ইয়াত দুটা 0 দিম। এতিয়া আমি জাষ্ট ছল্ভ কৰিলে হ'ল, কিমান হ'ব, 1161 ডিভাইডেড বাই 625 ইনটু কৰি দিম, ডিভিজনটো ইনটু কৰিলে আমাৰ কিমান হয়, তলৰ নাম্বাৰটো উল্টা হৈ যায়, মানে 100 ডিভাইডেড বাই 54। এইটো আমি কেঞ্চেল আউট কৰিলে আল্টিমেটলি কিমান পামগৈ, 3.44। চ' কাৰেক্ট আনচাৰ উইল বি অপশ্যন নম্বৰ ডি।
নেক্সট দিছে কুৱেশ্যন নম্বৰ 64 ফাইণ্ড দ্য ভেলু অফ দ্য এক্সপ্ৰেশ্যন আমাক এটা এক্সপ্ৰেশ্যন দিয়া আছে ভেলুটো উলিয়াব লাগে এইটো আমি কৰি যাম নিজে আৰু when a equal to 3 b equal to 1 মনত ৰাখিব ইয়াত ভেলুকেইটা দিয়া আছে a ৰ ভেলু 3 আৰু b ৰ ভেলু 1 আমি জাষ্ট এতিয়া সলভ কৰি যাম কিমান আছে 4 into a square plus b square plus twice ab 4 টো থাকিব কিন্তু মনত ৰাখিব a square plus b square plus twice ab ইয়াৰ ফৰ্মুলাটো আপোনালোকে হয়তো সকলোৱে জানে ক্লাছ 9 10 ত পোৱা যায় এইটো কিমান হ'ব a plus b whole square মনত ৰাখিব এইটো যদি কোনোবাই নাজানে নোট কৰি ল'ব মাইনাছ ব্ৰেকেটৰ ভিতৰত 4 আকৌ a square plus b square minus twice ab মনত ৰাখিব মাইনাছ আছে মাইনাছ থাকিলে কিমান হ'ব a minus b whole square মাইনাছ আকৌ ব্ৰেকেটৰ ভিতৰত b cube minus 4a minus 3 এতিয়া আমি জাষ্ট এটো পুট কৰি গলে হল 4a plus b whole square মানে কিমান হ'ব a ৰ ভ্যালু 3 b ৰ ভ্যালু 1 whole square minus 4a ভ্যালু 3 b ভ্যালু 1 square minus এডোখৰ মাইনাস টা আছিলে minus b ভ্যালু 1 cube minus 4a ভ্যালু 3 minus 3 এটো আমি সলভ কৰিব লাগে এতিয়া আমি কিমান পাম 4 3 plus 1 মানে 4 4 square মানে 16 minus 4 আকৌ 3 minus 1 মানে 2 2 to the 4 এতিয়া এডোখৰ পৰা চাব ব্ৰেকেটটো মই অলৰেডি উঠাই দিছো তেতিয়া কিমান হ'ব মাইনাসে প্লাস আকৌ প্লাসে মাইনাস আহিব 1 সো আলটিমেটলি আমি কিমান পাম 4 into 16 কিমান হ'ব 64 minus 4 4 is 16 আৰু minus 1 মানে আলটিমেটলি কিমান পাম 64 minus 17 মানে 47 so correct answer will be option number D ইয়াতে অকল ফৰ্মুলা গিটাৰ কথা আছে এইগিটা আপোনালোকে মনত ৰাখিব Next question number 65 দিছে সক the hypotenuse of a right angle triangle আমাক এটা কোনতে আপোনালোকে ড্ৰ কৰি লব নিজে right angle triangle তো হৈছে A2 যাৰ এটা কোণ কিমান হয় 90 ডিগ্ৰী কৈছে যে hypotenuse ডাল কিমান 13 cm লং আৰু কৈছে যে if one of the remaining two side it 5 cm ইয়াৰ কোনবা এটা সাইড 5 cm মই ধৰি ললো এটো 5 cm তে কৈছে যে আদাৰ লেন্থটো কিমান হ'ব মানে মই ধৰি ললো যদি এটো ABC triangle আমি AB ৰ লেন্থটো উলিয়াব লাগে সো এটোত আমি Pythagoras theorem to lagam kenekoi lagam AC square মানে hypotenuse square equal to কিমান হ'ব AB square plus BC square আমি ইয়াৰ পৰা AB value উলিয়াব লাগে AB square equal to কিমান হ'ব AC square minus BC square ultimately AB equal to কিমান হ'ব under root AC square AC value কিমান পাইছিলো আমি 13 square minus BC value আমি পাইছিলো 5 square মানে 169 minus 25 under root ভিতৰত 144 পাম আৰু কোন দুটা নাম্বাৰ মাল্টিপ্লাই কৰিলে আমি 144 পাম 12 12 144 so other side ডালৰ লেন্থ কিমান হ'ব 12 cm option number A is correct আশা কৰো আপোনালোকে ইয়াৰ লেকে ভালদৰে বুজি গৈছে চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক কৰি যাবলৈ খালি নাপাহৰিব আৰু আপোনালোকৰ লগৰ কোনোবাই যদি প্ৰিপাৰেচন চলাইছে তেওঁলোককো এই চেনেলটো শেয়াৰ কৰিবলৈ নাপাহৰিব Next is a question number 66. The areas of two circles are in the ratio of 16:25. Because the duta circular area to ratio kiman 16:25. What is the ratio of their circumference? তেওঁলোকৰ circumference ratio টো কিমান হ'ব সুধিছে এতিয়া আমি ফাৰ্স্টে জানিব যে circular area টো কিমান হয় circular area কিমান হয় pi r square এতিয়া আমাক কি দিয়া আছে আলটিমেটলি মানে দুটা সাৰ্কেল যেহেতুকে ফাৰ্স্টটো ৰেডিয়াস মই r1 ধৰিলো pi r1 square divided by pi r2 square value কিমান দিয়া আছে 16/25 ইয়াৰ পৰা আমি r1 আৰু r2 ভ্যালুটো উলিয়াব পাৰিম নে r1 square divided by r2 square যেহেতুকে pi cancel out হল 16 divided by 25 so ultimately আমি r1 by r2 কিমান পাম 4/25 যেহেতু sorry 4/5 যেহেতুকে 4/5 যেহেতুকে এটো আন্ডাৰ ৰুট আহিব ইফালে যেহেতুকে স্কয়াৰ টো আতৰি যাব সো আমি গম পালো ৰেডিয়াছৰ ৰেশিও কিটা কোন 4/5 এতিয়া আমাক কি লাগে সাৰ্কামফাৰেন্সৰ ৰেশিও আমি জানিব লাগিব যে সাৰ্কুলাৰ সাৰ্কামফাৰেন্সৰ ফৰ্মুলা কি সাৰ্কুলাৰ সাৰ্কামফাৰেন্সৰ ফৰ্মুলা হৈছে টুৱাইস পাই r সো আমাক তাৰ ৰেশিওটো উলিয়াব লাগে মানে r1 বাই টুৱাইস পাই r2 এতিয়া আমাৰ টুৱাইস পাই কেনসেল আউট হ'ব মানে কিমান হ'ব r1 বাই r2 আলটিমেটলি আমি কিমান পালো 4/5 So, circumference ratio কিমান হ'ব 4/5. Option number C is correct. Next question number 67. Minu bought two fans for the same price. কৈছে যে মিনুৱে দুখন ফেন কিনিলে same priceত. She sold one at a loss of 5%. এখন আকৌ বিকিলে 5% lossত. আৰু the other at a profit of 10%. আৰু ইখন 10% profitত বিকিলে.
ইফ দ্য চেলিং প্ৰাইচ অফ both the fans are in total 2460 rupees, মানে দুইখন ফেন বিকি কেইটকা পালে 2460 rupees. What is the cost price of each fan? কৈছে তেতিয়াহ'লে ফেনকেইখন কেইটকাত কিনিছিলে? আমি উলিয়াব লাগে যে ফেনৰ কিনা দামটো কিমান আছিলে, যিহেতুকে দুইখন বেছি লৈ পিনি ফেন টোটেল কিমান পালে 2460 rupees. চ' আমাক কি দিছিলে, ফাৰ্ষ্টে এখন ফেন 5% লষ্টত বিকিলে আৰু এখন 10% প্ৰফিটত বিকিলে, আৰু ফেনৰ প্ৰাইচটো কিমানত কিনিছিলে আমি নাজানো, মানে যিমানত কিনিছিলে ধৰি ল'লোঁ আমি এক্স ৰুপিজত কিনিছিলে, চ' এক্সৰ এখনত 5% লছ হ'ব, এখনত এক্সৰ 10% প্ৰফিট হ'ব। এনেকুৱা প্ৰফিট এণ্ড লছৰ কুৱেশ্যনবিলাক যেতিয়া আহে মনত ৰাখিব সদায় 100% লগত আপোনালোকে কম্পেয়াৰ কৰিব, আৰু যাৰ লগত কম্পেয়াৰ কৰে সদায় সেইটো তলত বহাব, মানে 100টো তলত বহাব, আৰু ওপৰ যিমানটো হ'ল মানে কিমান হ'ল 5% লছ হ'ল ফাৰ্ষ্ট ফেনখনত, 5% লছ হ'লে কিমান হ'ব, 100ৰ পৰা 5% গ'লে 95 এক্স, মানে আমি এক্সৰ ভেলটো যিহেতু নাজানো, প্লাছ ইখন কিমান হ'ব 10% প্ৰফিট, মানে 110 ইনটু এক্স, আৰু টোটেল কিমান পালে তেওঁ 2460 rupees. আমাৰ ইকুৱেশ্যনটো বনি গ'ল, এতিয়া জাষ্ট আমি ছল্ভ কৰিলেই হ'ল। আশা কৰোঁ আপোনালোকে ইকুৱেশ্যনটো ভালদৰে বুজি পালে। সদায় পাৰ্চেণ্টেজটো 100ৰ লগত কম্পেয়াৰ কৰিব, আৰু 5% লছ মানে 100ৰ পৰা 5টো মাইনাছ কৰি দিব, আৰু যদি 10% প্ৰফিট ক'লে সেইটোৰ লগত প্লাছ কৰি দিব। এতিয়া আমি জাষ্ট এইটো ছল্ভ কৰিলেই হ'ল। এইটো কিমান পাম, 0.95x প্লাছ 1.10x ইকুৱেল টু 2460. চ' আল্টিমেটলি আমি কিমান পাম, 2.05x ইকুৱেল টু 2460. আমি এক্সৰ ভেলটো কিমান পামগৈ, 2460 ডিভাইডেড বাই 2.05. এতিয়া চাওক 2.05 আছে, আকৌ আমি নিজৰ সুবিধাৰ কাৰণে আপোনালোকে 100ৰে ডিভাইড কৰিব পাৰে বা নকৰিলেও হয়। মই ইয়াত কৰি দেখাইছোঁ আপোনালোকে যাতে ভালদৰে বুজি পায়, আপোনালোকৰ যেনেদৰে ইচ্ছা হয় তেনেকৈ কৰিব পাৰে। মানে মই কি কৈছোঁ, ইয়াত ডিভাইডেড বাই 100 কৰিলোঁ যাতে এই পইণ্টটো উঠি যায়, কাৰণ দুটাৰ আগত আছে, চ' দুটা 0 দিলোঁ। আল্টিমেটলি কিমান হ'ব, 2460 ইনটু 100 ডিভাইডেড বাই 205. এইটো আপোনালোকে কেঞ্চেল আউট কৰিলে আল্টিমেটলি কিমান পাব, আমি এইটো 5 এদি কৰিব পাৰোঁ, 5 4 যা 20, 5 1 যা 5, এইফালে 5 20 যা 100. আকৌ আপোনালোকে তেনেকৈ কৰি গৈ থাকিব পাৰিব। এইটো আল্টিমেটলি আপোনালোকে কিমান পাব, 1200 rupees. চ' ফেনকেইখন কিমান দামত কিনিছিলে, এখন ফেন 1200 টকাকৈ কিনিছিলে। চ' কাৰেক্ট আনচাৰ উইল বি অপশ্যন নম্বৰ এ, ডেট ইজ 1200 rupees. নেক্সট আকৌ আমাক এটা কুৱেশ্যন নম্বৰ 16ত দিয়া আছে, চিম্প্লিফাই কৰিব দিছে, এক্সপ্ৰেশ্যন দিয়া আছে। এই এক্সপ্ৰেশ্যনটো মই আকৌ পুনৰবাৰ লিখি আপোনালোকক দেখাইছোঁ। আমাক এক্সপ্ৰেশ্যনটো দিয়া আছে, টুৱাইচ এক্স মাইনাছ ব্ৰেকেটৰ ভিতৰত 3y মাইনাছ কাৰ্লি ব্ৰেকেটৰ ভিতৰত টুৱাইচ এক্স মাইনাছ y মাইনাছ এক্স, কাৰ্লি ব্ৰেকেট ক্ল'জ আৰু স্কুৱেৰ ব্ৰেকেট ক্ল'জড। এইটো আমি এতিয়া ছল্ভ কৰিব লাগে। এইটো ছল্ভ কৰিব আপোনালোকে জানেই চাগে, টুৱাইচ এক্স মাইনাছ, আমি ফাৰ্ষ্টে সৰু ব্ৰেকেটকেইটা খুলি আহিম, মানে এইটো থাকিবলৈ দিয়ক, 3y মাইনাছ এইটো কিমান হ'ব, এইটো ব্ৰেকেটৰ ভিতৰত টুৱাইচ এক্স মাইনাছ ৱাই, এইটো চাওক মাইনাছে কিমান হ'ব, প্লাছ এক্স। নেক্সট আকৌ আমি লিখিম টুৱাইচ এক্স মাইনাছ 3y মাইনাছ টুৱাইচ এক্স মাইনাছে প্লাছ ৱাই প্লাছে মাইনাছে মাইনাছ এক্স, টুৱাইচ এক্স মাইনাছ 3y মাইনাছে প্লাছ টুৱাইচ এক্স, আকৌ প্লাছে মাইনাছে মাইনাছ ৱাই মাইনাছে প্লাছ এক্স। আপোনালোকে একচুৱেলি একে লাইনটো কৰিব পাৰে, মই জাষ্ট আপোনালোকে যাতে ভালদৰে বুজি পায় তাৰ কাৰণে এনেদৰে এক্সপাণ্ড কৰি দেখাইছোঁ। এতিয়া আল্টিমেটলি আপোনালোকে কিমান পাব, টুৱাইচ এক্স প্লাছ এক্স মানে 5x মাইনাছ 3y মাইনাছ ৱাই মানে কিমান হ'ব, মাইনাছ 4y, যিহেতুকে মাইনাছে প্লাছ হ'ব, বাট ডাঙৰটো আগত মাইনাছ আছে কাৰণে মাইনাছ 4y. চ' কাৰেক্ট আনচাৰ উইল বি 5x মাইনাছ 4y. অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 69, ফাইণ্ড দ্য ভেলু অফ n ইন দ্য ইকুৱেশ্যন। এনৰ ভেলুটো উলিয়াব লাগে। 2 to the power n আকৌ ব্ৰেকেট দি লৈ পিনি n, 2 to the power 2 ব্ৰেকেটৰ ভিতৰত আকৌ n ব্ৰেকেটৰ পিছত আকৌ ইকুৱেল টু 2 to the power 3 ব্ৰেকেট ক্ল'জ কৰি আকৌ 4. চ' মনত ৰাখিব, এনেকুৱা যেতিয়া ফৰ্মত আহে x to the power a আকৌ ব্ৰেকেটৰ ভিতৰত b, তো এইটো কেনেকৈ লিখিব, x a ইনটু b, ডেট ইজ x to the power a b. ইয়াতো আমি জাষ্ট সেইটোৱে কৰিম, 2 to the power টুৱাইচ n ইকুৱেল টু 2 to the power 3 into 4 মানে 12. এতিয়া আমি চক মনত ৰাখিব, এই তলৰ টাৰ্মটোক সদায় আমি বেছ বুলি কওঁ, তলৰ পাৰ্টটোক আমি বেছ বুলি কওঁ, আৰু এই ওপৰৰ পাৰ্টটোক আমি কওঁ এক্সপনেণ্ট। চ' বেছ যদি ছেইম হয়, দুয়োটাতে বেছ কিমান আছে 2, তেতিয়াহ'লে আমি এক্সপনেণ্টকেইটা ইকুৱেল কৰিব পাৰোঁ, মানে টুৱাইচ n ইকুৱেল টু 12. দেয়াৰফৰ n উইল বি কিমান, 12 ডিভাইডেড বাই 2.
2 6 যা 12 so correct answer will be কিমান হ'ব n ৰ value 6 option number C is correct নেক্সট কুৱেশ্যন নম্বৰ 70 আজিৰ এই ভিডিঅ'টোৰ কুৱেশ্যন নম্বৰ 70 লৈকে ডিছকাছ কৰিম যিহেতুকে আমি আপোনালোকে সকলো জানে হয়তো এটা পাৰ্টত আমি 25টাকৈ কুৱেশ্যন ডিছকাছ কৰোঁ বাট যিহেতুকে এইটো মেথছৰ পাৰ্ট আছিল মেথছৰ পাৰ্টটোৰ কাৰণে অলপ সময়টো বেছি লাগি যায় আৰু মই ডিচাইড কৰিছিলোঁ যে DHSৰ PYQখিনিত সময়টো অলপ কম কৰি ল'ম যাতে আপোনালোকে একেবাৰতে গোটেই ভিডিঅ'টো এবজৰ্ভ কৰিব পাৰে আৰু ভালদৰে মনতো ৰাখি যায় চ' আজিৰ ভিডিঅ'টোত আমি 70 লৈকে ডিছকাছ কৰিম নেক্সট কুৱেশ্যন নম্বৰ 71ৰ পৰা ইয়াৰ নেক্সট পাৰ্টটোত ডিছকাছ কৰিম মানে পাৰ্ট 20টোত সেইটো পাৰ্ট পাবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব ইয়াৰ পিছৰ পাৰ্টটো আপোনালোকে অলপ কেইটামান কুৱেশ্যন মেথছৰ পাব বাট আজিৰ ভিডিঅ'টোত আমি কুৱেশ্যন নম্বৰ 7তে সমাপ্তি কৰিম 72 কুৱেশ্যননো কি আছে আমি চাওঁচোন আহক হোৱাট শুড বি এডেড টু দিছ এক্সপ্ৰেশ্যন টু গেট দিছ কৈছে যে আমি এই ফাৰ্ষ্টটো ধৰি লৈছোঁ মই এ পাবলৈ আৰু এইটো ধৰি লৈছোঁ বিটো পাবলৈ এৰ লগত আমি কি এড কৰিম যাতে আমি বিটো পাওঁ চ' মই আপোনালোকক এনেধৰণৰ কুৱেশ্যনটো সুধিব পাৰোঁ যে আমি 5ৰ লগত কি এড কৰিম যাতে আমি আল্টিমেটলি 10 পাওঁ আনচাৰটো 10 পাওঁ চ' আপোনালোকে তেতিয়া কি কৰিব 10 - 5 কৰি দিব তেতিয়া আমি কিমান পাম 5 চ' আপোনালোকে ক'ব যে 5ৰ লগত আমি 5 এড কৰিলে 10 পাম ইয়াতো আপোনালোকে ছেইম কৰিব আমি পাব লাগে এইটো 4xy - 3zx প্লাছ 4yz প্লাছ 7 আৰু কাৰ লগত এড কৰিব লাগে বুলি সুধিছে এইটোৰ লগত চ' আমি সেইটোৰ পৰা কি কৰি দিম আগৰটোৰ পৰা মাইনাছ কৰি দিম মানে xy - 3yz - 3yz আকৌ কোনো ঘৰত আছে এইডোখৰত ভেৰিয়েবলখিনি ছেম পাতিব তলে আৰু প্লাছ 4zx প্লাছ 4zx এতিয়া আমি জাষ্ট কি কৰিম মাইনাছ কৰিলে আপোনালোকে হয়তো জানে তলৰ লাইনটোৰ চিম্বলখিনি চেঞ্জ হৈ যায় এইটো প্লাছ আছে এইটো আহিব মাইনাছ এইটো প্লাছ আছে মাইনাছ আহিব এইটো মাইনাছ আছে এইটো আহিব প্লাছ 7 তললৈ নামিব আৰু এইফালে হ'ব প্লাছে প্লাছ 7yz নেক্সট আহিব ইয়াত মাইনাছে প্লাছ আহিব বাট ডাঙৰটো আগত মাইনাছ কাৰণে চিম্বলটো কিন্তু মাইনাছ আহিব 7zx আৰু ইয়াত কিমান আহিব 4 - 1 মানে 3xy চ' কাৰেক্ট আনচাৰ কিমান হ'ব 3xy - 7zx প্লাছ 7yz প্লাছ 7 চ' ইয়াৰ কোনটো হ'ব -zx থকা আছে এইটো আৰু প্লাছ 7yz মানে অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট 3xy প্লাছ 7yz মাইনাছ 7zx প্লাছ 7 চ' অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট আনচাৰ আশা কৰোঁ আপোনালোকে এইখিনি ভালদৰে বুজি পালে কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু পুনৰবাৰ নতুন এটা ভিডিঅ'ত লগ পাম আজিৰ কাৰণে ইমানেই আছিল থেংক ইউ ফৰ ৱাচিং